গোষ্ঠীৰ যিবোৰ ধৰ্মীয় উৎসৱ বা যিবোৰ সামাজিক উৎসৱ, সেয়া আহোমেই কওক, সেয়া মৰাণ, মটক, সোণোৱাল, কছাৰী, কাৰ্বি, ডিমাচা, বড়ো, মিচিং, তিৱা, হাজং, যিয়ে নকয় আপোনালোকে, সকলোৰে ৰাজহুৱা আৰু ধৰ্মীয় অনুষ্ঠানত গাহৰি মাংস মেইন। যে গৰু খাব নাপায় কিন্তু গাহৰি খাব পায় কেনেকৈ? শুনক, গো হত্যা মহাপাপ বুলি অসমত মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে। আপোনালোকে এবাৰ ক'লোঁ নহয়, কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানৰ 182 সংখ্যক পদ থাকি আপুনি চাই ল'ব। কোনোবা কীৰ্তনত 182 সংখ্যক নাপাব পাৰে, কিন্তু প্ৰথম কীৰ্তনতে পাব অজামিল উপাখ্যানৰ। কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানৰ প্ৰথম কীৰ্তনৰ পদতে আপুনি এই কথা পাব, শংকৰদেৱে ক'ত গো হত্যা মহাপাপ বুলি কৈছে। এই মুহূৰ্তত কিছুদিন আগৰ পৰা আমাৰ মাজত এটা খবৰ আছিলে যে বাংলাদেশৰ পৰা ইছলামিক সাহিত্য প্ৰচাৰ প্ৰসাৰ কৰিবলৈ বা ইছলামিক চিন্তা প্ৰচাৰ প্ৰসাৰ কৰিবলৈ অসম গ্ৰন্থমেলালৈ, যি গ্ৰন্থমেলা এইবাৰ খানাপাৰাত হ'ব, আপোনালোকে জানি ভাল পাব। 27 ডিচেম্বৰৰ পৰা এইবাৰ গ্ৰন্থমেলা হ'ব। আৰু আগতে গুৱাহাটীৰ চান্দমাৰীৰ খেলপথাৰত অসম গ্ৰন্থমেলা হৈছিলে, আৰু এইবাৰ সেই গ্ৰন্থমেলা হ'ব খানাপাৰাৰ খেলপথাৰত। আৰু এক সূত্ৰই আমাক জনাইছিলে যে বাংলাদেশৰ পৰা এইবাৰো, আগতো আহিছিলে বাংলাদেশৰ পৰা বিভিন্ন ধৰণৰ প্ৰকাশক, গ্ৰন্থ বিক্ৰেতা আহিছিলে, কিন্তু আমি তেতিয়া ইমান বস্তুবোৰ মন কৰা নাছিলোঁ। তেওঁলোকৰ মূলতঃ কিছুমান বাংলা সাহিত্যৰ কিতাপ পত্ৰ থকাৰ উপৰিও মূলতঃ তেওঁলোকৰ ইছলামিক চিন্তাৰ কিছুমান কিতাপ লৈ তেওঁলোকে ইয়াত আহে। আমাৰ নৱপ্ৰজন্মৰ মানুহৰ মাজত, ল'ৰা ছোৱালীখিনিৰ মাজত, আমাৰ যুৱ প্ৰজন্মৰ মাজত সেই ইছলামিক চিন্তাবোৰ সোমোৱাই। আৰু বাংলাদেশৰ ইছলামিক চিন্তা মানে আমাৰ এই লেতেৰা দুৰ্গোন্ধময় যিবোৰ মৌলানা মুফতিৰ চিন্তা, যিবোৰ আমি কওঁ, যিবোৰৰ পৰা আমি অসমৰ মুছলমান সমাজখনো নষ্ট হৈছে। এই বাংলাদেশী মূলৰ মৌলানা মুফতিসকলৰ কাৰণেই, বা বাংলাদেশৰ পৰা অহা সেই মৌলানা মুফতিসকলৰ সান্নিধ্য পোৱাৰ কাৰণেই অসমৰ মুছলমান সমাজো নষ্ট হৈছে, দুৰ্গোন্ধময় হৈছে। গতিকে তেওঁলোকৰ দ্বাৰা সেই কিতাপ পত্ৰবোৰ আনি তাৰমানে অসমৰ মুছলমান সমাজক তেওঁলোকে আৰু নষ্ট কৰিব খোজে, অসমৰ সমাজখন আৰু লেতেৰা কৰিব খোজে। গতিকে যেতিয়া আমি খবৰ পালোঁ, আমি নিশ্চিত কৰিলোঁ। আৰু বাংলাদেশত যিধৰণে তেওঁলোকে আসুৰিক প্ৰবৃত্তি দেখুৱাই আছে, মানুহ হোৱাৰ পৰিৱৰ্তে তেওঁলোকে অসুৰ দানৱ হোৱাৰ আচৰণ যিবোৰ দেখুৱাইছে, নৰখাদক মানে মানুহ খোৱা জীৱ। আগতে আমি পঢ়িছিলোঁ জিম কৰবেটৰ কাহিনী। জিম কৰবেট কোন? জিম কৰবেট এজন চিকাৰী, যি বাঘৰ চিকাৰ কৰিছিলে। এইবোৰ আমি স্কুলত পঢ়িছিলোঁ। জিম কৰবেটে তেতিয়া নৰখাদকৰ কথা কৈছে, মানে মানুহ খোৱা বাঘৰ কথা কৈছিলে। এতিয়া মানুহ খোৱা মানুহ দেখিছোঁ, মানুহৰ তেজ খোৱা মানুহ দেখিছোঁ। ৰাতিপুৱা চাহৰ কাপত আমি ৰঙা চাহ খাওঁ, তাকে আৰু অকণমান ৰংটো চাহপাত বেছি হ'লে ক'লা নিচিনা হৈ যায়, এক প্ৰকাৰে তেজৰ নিচিনা। কিন্তু বাংলাদেশত সেইসকলে মানুহৰ তেজেৰেই চাগে চাহ খাইছে, তাকেই চাগে তেওঁলোকে চাহ বুলি খায়। সেই ধৰণৰ পৰিৱেশ এটা বাংলাদেশত হৈছে, আৰু সেই চিন্তা আমি সোমাব নিদিওঁ বুলি কৈছোঁ। আৰু এতিয়া আমি কথা পাতিলোঁ কেইটামান মুহূৰ্তৰ আগতে, আমাৰ যে দেখুৱালোঁ আপোনাক আছিলে সতীৰ্থ কাঞ্চন দেৱনাথ যে আছিলে, সতীৰ্থ কাঞ্চন দেৱনাথে আমাক জনাইছিলে যে বাংলাদেশৰ পৰা কেইবাটাও প্ৰকাশন গোষ্ঠী অসমৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সম্ভাৱনা আছে, তেওঁলোকে আহিব বুলি এক প্ৰকাৰে ঠিৰাং হৈছিলে। তেতিয়া আমি বিষয়টো চিন্তা চৰ্চা কৰিলোঁ যে বাংলাদেশৰ পৰা অহা কোনো কাৰণতে কোনো ধৰণৰ প্ৰকাশন গোষ্ঠীক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ নিদিওঁ। আৰু সেই কথাটো লৈ আমি এই কেইটামান মুহূৰ্তৰ আগত অসম প্ৰকাশন পৰিষদৰ সচিব মাননীয় প্ৰমোদ কলিতা ডাঙৰীয়াৰ লগত ফোনতে কথা পাতিলোঁ। আমি এখন সংবাদমেল আয়োজন কৰাৰ কথাও আছিলে, কিন্তু যিহেতু কিতাপৰ কথা, সাহিত্যৰ কথা নহয়, আমাৰ নিজৰ সভ্যতা সংস্কৃতিৰ কথা, গতিকে আমাৰ যিহেতু আমি জানো, বুজো, চিনি পাওঁ মানুহ কেইজনক, কোন আছে দায়িত্বত আমি ধৰিব পাৰোঁ বা আমাৰ লগত ব্যক্তিগত সম্পৰ্ক আছে, সেইকাৰণে প্ৰমোদ কলিতা ডাঙৰীয়াৰ লগত আমি ফোনতে কথা পাতিলোঁ। কথা বতৰা পাতি এইটো নিশ্চিত হ'লোঁ, প্ৰমোদ কলিতা ডাঙৰীয়াই আমাক কৈছে যে কোনো ধৰণৰ বাংলাদেশৰ কিতাপ বিক্ৰেতা বা বাংলাদেশৰ প্ৰকাশক ইয়ালৈ নাহে, ইয়াত তেওঁলোকে গ্ৰন্থমেলাত তেওঁলোকে অংশগ্ৰহণ নকৰে। কথাটো জানি আমি ভাল পালোঁ, আমি সুখী হ'লোঁ। আমি অসম প্ৰকাশন পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো যদি কিবা কাৰণে হয়, তেতিয়াহ'লে লগত এই কথাটোও কৈ থৈছোঁ, যদি কিবা কাৰণে বাংলাদেশৰ আমি কোনোবা যদি দেখা পাওঁ
গ্ৰন্থমেলাৰ বাকৰিত এইবাৰ বা ভৱিষ্যতেও আহি থকা দিনতো, তেতিয়াহ'লে কিন্তু আপোনালোকে আমাক বেয়া নাপাব। এই কথাটো আমি এনেকৈ কৈছোঁ, তেনেকৈ হয় হয়, আমি নিশ্চিতভাৱে এই বিষয়টো লৈ কিনে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মোৰ ফালৰ পৰা, ব্যক্তিগত ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে ইতিমধ্যে দেখা পাইছে বিভিন্ন বুক ফায়াৰৰ নামত একাংশ বাংলাদেশৰ মৌলবীয়ে বা মৌলানাসকলে বিভিন্ন গ্ৰন্থ ইয়াতে বিপণীত বিভিন্ন আমাৰ নৱপ্ৰজন্মৰ মাজত যি আজান ফকীৰত দেশ, শংকৰ আজানত দেশ, এই ধৰণৰ মানে কিছু কিতাপ বা আমাৰ হিন্দুত্ব পাঠদানখিনি নষ্ট কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছে, আমি যোৱা বছৰৰ পৰাই আমি মানে সজাগ সচেতন হৈ আছিলোঁ। এইবেলি আমি সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ লগত আমি এই বিষয়ে আলোচনা কৰিছিলোঁ যে কোনো পৰ্যায়ে হিন্দু সুৰক্ষা সেনা অসমে আৰু কুটুম্ব সুৰক্ষা পৰিষদে কোনো পৰ্যায়ে বুক ফায়াৰত বাংলাদেশৰ বিপণী আমি আহিবলৈ নিদিওঁ। যদি আহে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। কিন্তু এই মাত্ৰ আমি খবৰ পালোঁ যে কোনো ধৰণৰ এইবাৰ বাংলাদেশৰ পৰা কোনো বিপণী নাহে ডাঙৰীয়া। গতিকে এইটো হ'ল কথা। এইবাৰ বুলিয়েই নহয়, আহি থকা দিনতো তেওঁলোকে যিহেতু আমাৰ মূল ভেটিত বৰঘৰত তেওঁলোকে নষ্ট কৰিছে, আমাৰ নিজৰ চিন্তা দৰ্শনক নষ্ট কৰিছে। কাৰণ ভাৰতীয় দৰ্শন, সনাতন দৰ্শন কেৱল ভাৰতৰ ভূমিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, ই বিশ্বব্যাপী জগত কল্যাণকাৰী চিন্তা। সেই জগত কল্যাণকাৰী চিন্তাক যেতিয়া নষ্ট কৰিছে, তদুপৰি তেওঁলোকে নিজে যেতিয়া এই ধৰণে বাংলাদেশত আসুৰিক প্ৰবৃত্তি দেখুৱাইছে, গতিকে বাংলাদেশৰ কোনো বিষয় এনেকুৱা সামাজিক আৰু সাংস্কৃতিক অৰ্থনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজিৰ পৰা আমি নিদিওঁ। সেই কথাটো আমি এই ভিডিঅ'ৰ মাধ্যমেৰে, ফেচবুকৰ লাইভৰ মাধ্যমেৰে আমি স্পষ্ট কৰি দিছোঁ, মুকলি কৰি দিছোঁ। আৰু কিবা কাৰণে ভুল কমে যদি আমাৰ চকুত পৰে, তেতিয়াহ'লে কৈ থৈছোঁ যি কৰিব লাগে আমি কৰিম। তাত কোনোবাই বেয়া পায়ো লাভ নাই, তেতিয়া কিন্তু আমাক কথা কৈও তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব। এইটো আমাৰ স্পষ্ট কথা। গ্ৰন্থমেলাত কোনো ধৰণৰ বাংলাদেশ মূলৰ গ্ৰন্থ বিক্ৰেতা বা প্ৰকাশকে অংশগ্ৰহণ কৰিব নোৱাৰিব। এতিয়া ২ নম্বৰ কথা, গাহৰি মাংসক লৈ পেলাই সকলোৱে চিঞৰ বাখৰ কৰি আছে যে গৌ মাংস নিষিদ্ধ কৰাৰ লগে লগে গাহৰি মাংসও নিষিদ্ধ কৰিব লাগে। এটা কথা কওঁ, অসমত তাৰমানে অসমত গাহৰি মাংস কোনে নাখায় সেইটো কথা কওক। মুছলমানৰ কথা বাদ দিয়ক অলপ সময়ৰ কাৰণে, তাৰ বাহিৰে কোনে গাহৰি নাখায়? আহোম, মৰাণ, মটক, নহয় ডিমাচা, কাৰ্বি, কছাৰী, বড়ো, মিচিং, তিৱা, হাজং, ৰাভা, কোনে নাখায় গাহৰি? কোচ, কলিতা, কোনে গাহৰি নাখায় মোক এবাৰ কওক। এতিয়া এই যিটো জনগোষ্ঠীয় যিটো চিন্তা, অসমৰ যিটো জনগোষ্ঠীয় যিটো জনগাঁথনি, অসমৰ যিটো জনগোষ্ঠীয় পৰম্পৰা, সেই পৰম্পৰাটো ১২০০ শতিকাৰ পৰা হৈছে নেকি, যেতিয়াৰ পৰা অসমলৈ মুছলমান আহিলে? মানে অসমৰ জনগোষ্ঠীসমূহ, ভূমিপুত্ৰসকল, কাৰ্বি, কছাৰী, নেপালী, দেউৰী, ডিমাচা, মিচিং, তিৱা, নহয় মৰাণ, মটক, এওঁলোক গোটেইবিলাক চুতীয়া সম্প্ৰদায়ক আৰম্ভ কৰি চুতীয়া জনগোষ্ঠীৰ পৰা সকলোবিলাক মানে মুছলমানৰ পিছত আহিছে নি অসমলৈ? মুছলমানে ক'লে মানি ল'ম আমি। গাহৰি অসমৰ জাতীয় আহাৰ, জাতীয় খাদ্য বুলি স্বীকৃতি দিব লাগে। অসম চৰকাৰক আমি এইটো আহ্বান কৰিছোঁ। আমি নীতিগতভাৱে অসমৰ বিভিন্ন ঠাইত এই বিষয়টোৰ ওপৰত জনজাগৰণ ব্যৱস্থা আমি কৰিম, জনজাগৰণৰ ব্যৱস্থা কৰিম। এতিয়া এই প্ৰসংগত বিভিন্নজনে কৈছে যে আপোনালোকে কোনে কি খাব, কোনে কি নাখাব সেইবোৰ বিষয় লৈ জড়িত হৈ আছে। বন্ধুবৰ, মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে, আমি বাৰম্বাৰ কৈছোঁ যে গো হত্যা মহাপাপ। এবাৰ আপোনালোকে পঢ়ি চাব, যদি নিজকে অসমীয়া বুলি ভাবে, যদি নিজে অসমীয়া স্বাভিমানৰ দ্বাৰা, অসমীয়া জাতীয় সত্তাৰ দ্বাৰা পৰিচালিত বুলি ভাবে, অসমীয়া জাতীয় জীৱনৰ কথা যদি চিন্তা কৰে, অসমীয়াৰ স্বকীয় অসমীয়াত্বৰ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সিদ্ধান্ততকৈ আপোনাৰ মোৰ সিদ্ধান্ত বা অন্য যিকোনো সিদ্ধান্ত তাতকৈ বেছি ওপৰৰ হ'ব নোৱাৰে, তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে। যি সিদ্ধান্ত মহাপুৰুষ শংকৰ গুৰুজনাই দিছে অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, সনাতনৰ কাৰণে, অসমত বাস কৰা সনাতন বিশ্বাসী প্ৰত্যেকজন ব্যক্তিৰ কাৰণে, সেয়াই সেই সিদ্ধান্ত হ'ব লাগিব। সেই সিদ্ধান্ত কি? গৰু তিৰি মাৰে, সুবৰ্ণ কহৰে, মিত্ৰৰ দুহ আচৰে, সংসাৰত যত আনু অসংখ্যাত আছে মহাপাপীগণ। কি বুলি কৈছে? আছে যত মহাপাপীগণ, মানে গৰু তিৰি মাৰে, যিসকলে গৰু হত্যা কৰে, তিৰি মানে মহিলা মাৰে, মহিলাক অত্যাচাৰ কৰে,
সুবৰ্ণকহৰে মানে সোণ চুৰ কৰে, মিত্ৰৰ দুহ আচৰে মানে মিত্ৰ বন্ধুভাৱত থাকি শত্ৰুতা কৰে। সংসাৰত এইবোৰক কি বুলি কৈছে শংকৰ গুৰুজনাই? মহাপাপী বুলি কৈছে। এই মহাপাপৰ পৰা মুক্ত হ'ব লাগিবনে নাই? আমি যেতিয়া শংকৰদেৱ গুৰুজনাৰ গুণানুকীৰ্তন কৰোঁ, পুৱা গধূলি নামঘৰত সোমাই শংকৰ গুৰুজনাক আমি পৰম গুৰু বুলি কওঁ, সেই গুৰুজনাৰ সিদ্ধান্তক যদি আমি অমান্য কৰোঁ কাৰোবাৰ কাৰণে, তেতিয়াহ'লে ক'ৰবাত অসমীয়া কিন্তু মূলহীন হৈ পৰিব, অসমীয়া কিন্তু অস্তিত্বহীন হৈ পৰিব। এনেও হৈছেই। অসম যুগ মিয়া বুলি কোনোবাই ডেফিনেশ্যন দিব পৰা হৈ গ'ল। সেই অসমীয়াই যদি অসম যুগ মিয়াকে ডেফিনেশ্যন বুলি ভাবিছে, অখিল গগৈটো কৈয়ে দিছে এক প্ৰকাৰে। তেওঁক মই সুধিবলৈ মন যায় কোনোবা দিনা, চাবলৈও মন যায় কেতিয়াবা, কাৰণ এইটো চাবলৈ আকৌ অশ্লীল লাগিব কথাটো, তথাপিও চাবলৈ মন যায়। শৰীৰৰ অংগটো কাটিলেই নেকি তেওঁ, মোৰ জানিবলৈও মন যায় কি তেওঁৰ আচৰণ দেখি। গতিকে আকৌ ইফালে তেওঁ আহোম হিচাপে গাহৰি মাংসও খায়, তেওঁ নিজে কৈছে। তাৰপৰা আকৌ তেওঁ গো মাংসৰ কথাও কয়। গতিকে কনফিউজত আছে মানুহবোৰ। গতিকে এই গোটেই চিন্তাটো, গোটেই দৰ্শনটো লৈ কৈছোঁ, গাহৰি মাংস অসমৰ কাৰণে জাতীয় আহাৰ হিচাপে স্বীকৃতি দিব লাগে, এয়া আমি ভাবিছোঁ। চাওকচোন আমাৰ আৰু কেইজনমান সতীৰ্থ আহি পাইছে। এয়া কাঞ্চন দেৱনাথৰ লগৰে সতীৰ্থ সকলো আমাৰ আহি পাইছে। ইয়াত মই দেখাই থাকোঁ, নমস্কাৰ এটা দি দিয়ক। নমস্কাৰ। দেখিছে? মানে কওক, গাহৰি মাংস জাতীয় খাদ্য হ'ব লাগে নাই? লাগে বোলে। দেখিছে? গাহৰি মাংস অসমৰ জাতীয় আহাৰ হ'ব লাগে। আৰু এটা কথা, প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিবোৰ ধৰ্মীয় উৎসৱ বা যিবোৰ সামাজিক উৎসৱ, সেয়া আহোমেই কওক, সেয়া মৰাণ, মটক, সোণোৱাল, কছাৰী, কাৰ্বি, ডিমাচা, বড়ো, মিচিং, তিৱা, হাজং, যিয়ে নকয় আপোনালোকে, সকলোৰে ৰাজহুৱা আৰু ধৰ্মীয় অনুষ্ঠানত গাহৰি মাংস মেইন, গাহৰি মেইন, হয়নে? গাহৰি প্ৰত্যেক সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ অলংকাৰ। আজি মুছলমানৰ কাৰণে অসমৰ জনগোষ্ঠীয় সমাজে, জনগোষ্ঠীয় সেইসকল লোকে যাৰ পৰিচয় হৈছে অসম, যাৰ পৰিচয় হৈছে অসম, তেওঁলোকে সেই বস্তু এৰি দিব নেকি? সেই সিদ্ধান্ত আপোনালোকে ল'ব। এতিয়া আকৌ কোনোবাই প্ৰশ্ন কৰা, কেইটামান প্ৰশ্ন উত্তৰ দি পেলাই মই আপোনালোকৰ পৰা বিদায় ল'ম, যে গৰু খাব নাপায় কিন্তু গাহৰি খাব পায় কেনেকৈ? শুনক, গো হত্যা মহাপাপ বুলি অসমত মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে। আপোনালোকে এবাৰ ক'লোঁ নহয়, কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানৰ 182 সংখ্যক পদ থাকি আপুনি চাই ল'ব। কোনোবা কীৰ্তনত 182 সংখ্যক নাপাব পাৰে, কিন্তু প্ৰথম কীৰ্তনতে পাব অজামিল উপাখ্যানৰ। কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানৰ প্ৰথম কীৰ্তনৰ পদতে আপুনি এই কথাখিনি পাব, শংকৰদেৱে ক'ত গো হত্যা মহাপাপ বুলি কৈছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কেৱল শংকৰ গুৰুজনাই নহয়, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 48 আৰ্টিকল 48ত গো হত্যা নিষিদ্ধ কৰিব লাগে বুলি ভাৰতৰ সংবিধানে কৈছে। আৰ্টিকল 51A ভাৰতীয় সংবিধানৰ, য'ত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ, মৌলিক দায়িত্বৰ কথা আছে, দায়িত্ব আৰু কৰ্তব্যৰ কথা আছে, তাত অনুচ্ছেদ 51 কৰ 5 নম্বৰ পইণ্টটোত কৈছে যে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰা, ভাৰতীয় ৰীতি নীতি, ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, প্ৰশংসা কৰা আৰু তাৰ গৰিমা সংৰক্ষণ সম্প্ৰসাৰণ কৰা প্ৰত্যেক ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব বুলি কৈছে। আৰু ভাৰতীয় সভ্যতা সংস্কৃতি, ভাৰতৰ গৰিমা কি? ভাৰতৰ সংস্কৃতিক প্ৰশংসা কৰা, সংৰক্ষণ কৰা, আৰু সেই সংস্কৃতি বেদৰ পৰা আহিছে, সেই সংস্কৃতি ৰামায়ণ মহাভাৰতৰ পৰা আহিছে, সেই সংস্কৃতি গীতাৰ পৰা আহিছে, সেই সংস্কৃতি কীৰ্তন ঘোষাৰ পৰা আহিছে, নাম ঘোষাৰ পৰা আহিছে, সকলোতে গো হত্যা মহাপাপ বুলি কোৱা হৈছে। গতিকে এই অসমত, এই ভাৰতত গো হত্যা নিষিদ্ধ হ'ব লাগিব। কিন্তু গাহৰিক মুছলমানে পূজা কৰে নি? গো আমি বিহু পালোঁ, অসমীয়াৰ জাতীয় জীৱনত গৰু আমি বিহু পালোঁ, গৌক পূজা কৰে। মুছলমানে গাহৰি পূজা কৰে নেকি? আপোনালোকে পূজা নকৰে নহয়, সেইকাৰণে আপোনালোকে এইটোলৈ চিঞৰ বাখৰো নকৰিব। কিন্তু আমি গৌ পূজা কৰোঁ, সেইটো আপোনালোকে হত্যা কৰাটো অনুচিত। আৰু গৰু মাংস খোৱাটো মুছলমানৰ ইছলামিক ধৰ্মৰ ভিতৰৰ বস্তু নহয়। কোৰাণৰ ক'তো এটা শব্দও লিখা নাই গৌ মাংস খাব লাগিব বুলি। এইটো কেৱল ভাৰতত থকা মুছলমানসকলে, বিশেষত বাংলাদেশ পাকিস্তানত থকা সেই মুছলমানসকলে ভাৰতীয় সত্তাটোক নষ্ট কৰিবলৈ, যি ভাৰতীয়ই গৌক সেইধৰণে সন্মান প্ৰদৰ্শন কৰে, সেইটো নষ্ট কৰাৰ এটা ষড়যন্ত্ৰ মাত্ৰ, তাৰ কাৰণেহে কৰিছে। কিন্তু কোৰাণত ক'তো লিখি থোৱা নাই গৌ মাংস ধৰ্মীয় বস্তু বুলি। এইটো কেৱল এটা তেওঁলোকৰ জাতিগত লোকাচাৰ, ই অন্য একো নহয়।
আৰু তাৰ পিছতো এই কথাটো হ'ল যে আপোনালোকে মৌলিক অধিকাৰৰ কথা কৈছে, খাদ্য বস্তুৰ বিষয়ত খাদ্য খোৱাৰ অধিকাৰ আছে, ভাৰতৰ সংবিধানে দিছে, বুজি পাইছোঁ। ভাত খাবলৈ, মাছ খাবলৈ, ঠাই সকলো খাবলৈ আপোনাক অধিকাৰ দিছে, আপোনাক মদ খাবলৈও অধিকাৰ দিছে, আপুনি মদ খাওক, আমাৰ ক'ব লগা নাই। কিন্তু মদ খাই যেতিয়া মাতলামি কৰে তেতিয়া আপোনাক পিটন দিয়ে ৰাইজে ধৰি পেলাই, হয়নে? কিন্তু আপোনালোকে সেইধৰণে মানে সমাজত যেতিয়া আপুনি পৰিৱেশ নষ্ট কৰে, মদ আপুনি ঘৰত খাই পৰি থাকক, আমাৰনো কি যায়। কিন্তু আপুনি সেইটোকে খাই যেতিয়া সমাজ বিশৃংখল কৰিবলৈ চেষ্টা কৰে, তেতিয়া কিন্তু ৰাইজে পাব্লিক ধুলাইও দি দিয়ে। গতিকে গৰু মাংস, সেইকাৰণে কৈছোঁ, গৰু মাংসই আমাৰ সমাজখন বিশৃংখল কৰিছে। এইখন আৰৱীয় সমাজ নহয়তো, আৰৱততো গৰু মাংস নায়েই, এখন ভাৰতীয় সমাজ। ভাৰতীয় সমাজত ভাৰতীয় সমাজৰ চিন্তামতেই হ'ব লাগিব। গতিকে এই কথাটো আপোনালোকে জনা বুজা উচিত। এতিয়া ডক্টৰ এজনে যেতিয়া প্ৰেছক্ৰিপশ্যন দিয়ে, ডক্টৰ এজনে কয় আপুনি চেনি নাখাব, আপোনাৰ ডায়েবেটিছ হৈছে, মুছলমানে ডক্টৰৰ কথা নুশুনে নেকি? শুনে নে নুশুনে? যদি শুনে, আমি কৈছোঁ ভাৰতীয় সমাজখনে, অসমীয়া সমাজখনে আপোনালোকে গৌ মাংস নাখাব, আমাৰ সমাজত বেমাৰ লাগিছে, আমাৰ মাজত মানসিক দূৰত্ব বাঢ়িছে, আমি আপোনালোকক অকণমান অশান্তি পাইছোঁ, সেইটোৰ কাৰণে সমাজত লগা বেমাৰটো ভাল কৰিবলৈ সামাজিক ডক্টৰ হিচাপে অসমৰ চৰকাৰখনে, অসমৰ অভিভাৱকসকলে কৈছে আপোনালোকে গৌ মাংস নাখাবচোন, আপোনাৰ স্বাস্থ্যও ভালে থাকিব, সমাজৰ স্বাস্থ্যও ভালে থাকিব। আপোনাৰ গাত ডায়েবেটিছ হ'লে আপোনাৰ গাটো বুকু কঁপি উঠে, কিন্তু সমাজখনত লগা বেমাৰটো ভাল কৰিব কোনে? সেই দায়িত্ব কাৰ? গতিকে আপোনালোকে বুজক। আৰু এইখিনিতে মই ভাল পাইছোঁ, আজি শিৱসাগৰত ইউনিছ তামুলীৰ নেতৃত্বত তাৰ মুছলমান সমাজে যিকোনো কাৰণত গৌ মাংস ভক্ষণ নকৰে, গৌ হত্যা কৰিব নিদিয়ে, গৌ মাংসৰ কোনো ধৰণৰ হ'ব নিদিয়ে বুলি শিৱসাগৰত তেওঁলোকে ঘোষণা কৰিছে বুলি আমাক জনাইছে। আমি এই মাধ্যমেৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোগ্য মুছলমানে গৌ মাংসক বাদ দিয়ে। গৌ মাংসটো কেৱল যে এটা গৰু মাংস, গাহৰি মাংস বিষয় নহয়, ই অসমীয়াৰ স্বাভিমান, জাতীয় জীৱনৰ কথা। অসমীয়া বুলি ভবাসকলে নাখায়, আৰু যিসকলে কোনোবাই অতিমাত্ৰা ছেকুলাৰ হ'বলৈ গৈছে, অন্ততঃ আপুনি নিজকে এই কথাটো মানিব যে আপুনি শংকৰদেৱৰ ঊৰ্ধত নহয়। শংকৰদেৱক যদি নামানে আমাৰ ক'বলগীয়া নাই। শংকৰদেৱক যদি আপোনালোকে অপমান কৰিব খুজিছে, তিৰস্কাৰ কৰিব খুজিছে, কৰক, মোৰ ক'ব লগা নাই। কিন্তু আমি শংকৰদেৱক মানো, অসমীয়া শ্ৰেষ্ঠ অসমীয়া শংকৰদেৱ। যদি আপোনালোকে শংকৰদেৱক অলপ হ'লেও মানে, তেতিয়াহ'লে আপোনালোকে গৌ হত্যা কৰাৰ পৰা, গৌ মাংস ভক্ষণ কৰাৰ পৰা বিৰত থাকক, আৰু এই বিষয়টো আপোনালোকে এৰাই চলক। তাতোতকৈ বেলেগ যিবোৰ কৰিব লগা কাম আছে, সেই কামবোৰ আপোনালোকে কৰক। গতিকে এইখিনিয়ে কথা আজি ক'লোঁ। আৰু এটা কথা মই কওঁ, বিভিন্নজনে মোক কৈছে যে ভাতৃত্ববোধ সমন্বয়ৰ কথা আপোনালোকে যেতিয়া মুছলমানে বাৰে বাৰে কয় ভাতৃত্ববোধ সমন্বয়ৰ কথা, যে সেই একেজন ভাতৃয়ে যেতিয়া যিটো জীৱক পূজা কৰে, আৰু সেই আনজন ভাতৃয়ে সেই পূজা কৰাৰ দিনাই, গৰু বিহু দিনাই আমি গৰু বিহু পালন কৰোঁ, আপোনালোকে সেইদিনাই গৰু কাটি মাংস বনাই খাই জুতি লগাই, তেনেকৈ ভাতৃত্ববোধ থাকিব বুলি ভাবে নেকি আপোনালোকে? হা? আৰু এজনে বাৰে বাৰে মই দেখি আছোঁ, আজি বিভিন্ন সময়ত টক শ্ব'টো দেখিছোঁ, বিভিন্নজনে ইয়াতো দুই এজনে কমেণ্ট কৰিছে, কেৱল অসমৰ মানুহেই গৌ মাংস খায় নেকি বোলে। কোনোবাই কৈছে নাগালেণ্ডত বন্ধ কৰক, মেঘালয়ত বন্ধ কৰক, আৰু ক'ৰবাত কৰক, আৰু ক'ৰবাত কৰক। আমাৰ এটা সিদ্ধান্ত আছে কি, পৰিৱৰ্তন সদায় নিজৰ পৰা হ'ব লাগে বুলি কয়। পৰিৱৰ্তন সদায় নিজৰ পৰা হয়, তো পৰিৱৰ্তন আমি আমাৰ পৰা কৰিছোঁ। তাৰপিছত নিজৰ ঘৰৰ পৰা পৰিৱৰ্তন হয়। পৰিৱৰ্তন ক'ত? অসমৰ পৰা কৰিছোঁ। নাগালেণ্ডত শংকৰদেৱৰ জন্ম হোৱা নাই, আজিৰ মিজোৰামত শংকৰদেৱৰ জন্ম হোৱা নাই, অসমত জন্ম হৈছে। আৰু এই অসমত শংকৰদেৱে গৌ হত্যা মহাপাপ বুলি কৈছে। ইয়াৰ পৰাই কৰিব লাগিব, আমি ইয়াৰ পৰাই বিষয়বস্তু আগুৱাই নিব লাগিব, আৰম্ভ কৰিব খুজিছোঁ। অন্ততঃ অসমত গৌ হত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগিব। এতিয়াতো মুখ্যমন্ত্ৰী মহোদয়ে এটা পৰ্যায়লৈকেহে কৈছে, আহি থকা দিনত আমি মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান কৰিছোঁ, আহি থকা দিনত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগিব। গৌ হত্যা অসমত হ'ব নোৱাৰে কোনো কাৰণতে। লাগিলে যিসকল কৃষকৰ গৰু থাকিব, কি কৰিব তাৰো কাৰণ আছে। ৰাৱাণ্ডাৰ ইতিহাস পঢ়ক, ৰাৱাণ্ডাৰ ইকনমিক, ৰাৱাণ্ডা এখন আফ্ৰিকান কাণ্ট্ৰি, তাত গৰু পুহি কি ধৰণে গোটেই দেশখনৰ অৰ্থনৈতিক বিকাশ হ'ল সেইবোৰ পঢ়িব। মই কিতাপত লিখি থৈছোঁ, বুনিয়াদ নিৰ্মাণ বুলি কিতাপখনত ময়ে লিখি থৈছোঁ গোটেই কথাখিনি, ৰাৱাণ্ডাৰ কথা। গতিকে এই কথাখিনি ক'লোঁ, আৰু আজি বেছি দীঘল নকৰোঁ। কিবা ফালে আহিছে তেওঁলোকৰ লগতো মই কথা পাতিব লাগিব, বাকী কথা পাতিম। সকলো এৰিছোঁ, নমস্কাৰ, ধন্যবাদ। আৰু গাহৰি জাতীয় খাদ্য হিচাপে অসমৰ ঘোষণা হ'ব লাগে। মাংস, গাহৰি খাদ্য আমাৰ সকলোৰে। এটা সময়ত মই অকলে 1 কেজি গাহৰি খাইছিলোঁ, এতিয়া বাৰু নাখাওঁ, এইটো বেলেগ কথা। গতিকে ফোন এটা আহি আছে বাৰে বাৰে।
গুৰুত্বপূৰ্ণ ফোন কথা পাতিম আকৌ অকণমান দেৰিকৈ হ'লেও পিছত আকৌ পাতিম আজিৰ দিনটো কথাখিনি ক'লোঁ চাই পেলাই জনাব সকলো এৰিছোঁ দেই ভালে থাকক সকলো থাকক এবাৰ চাই দিয়ক আৰু অকল